টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম বন্যাত্ৰৰ কাষত দিনে নিশাই এতিয়া সাহায্যৰ ঢল বৈছে এতিয়া উজনিলৈ এতিয়া নামনিৰ পৰাই হওক বা মধ্য অসমৰ পৰাই হওক সকলো সাহায্যৰ আগবঢ়াবলৈ গৈছে এক ঢল বোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বিশেষকৈ লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত এই বন্যাত্ৰসকলক সাহায্য বিতৰণ কৰিছে কেইবা লাখ টকাৰ সাহায্য বিতৰণ কৰিছে লাহোৱাল প্ৰেছ ক্লাবে লৈছো সবিস্তাৰে এই খবৰ জনাই আছো বিগ ব্ৰেকিং নিউজ বন্যাত্ৰৰ কাষত দিনে নিশাই বৈছে সাহায্যৰ ঢল দিনে নিশাই সাহায্যৰ ঢল বৈছে লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত বানপীড়িতক সহায়ৰ হাত আগবঢ়াইছে কেইবা লাখ টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিছে বানপীড়িতৰ মাজত কেইবা লাখ টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিছে খাদ্য সামগ্ৰী কাপোৰ কানি ঔষধ পানী বিতৰণ কৰিছে বন্যাৰ্তক আৰু সৰ্বোচ্চ উজাৰি বন্যাৰ্তৰ বাবে দান দিছে সকলোৱে এতিয়া যিমান পাৰে এনেদৰে বন্যাৰ্তসকলক সহায় কৰিছে ক্লাবৰ উদ্যোগত বৃহত্তৰ লাহোৱালবাসী হলিনেম সংগীত বিদ্যালয় বান্ধৈ সমবায় বহুমুখী সমিতিৰ সহযোগত সংগীত যাত্ৰাৰে বান সাহায্য সংগ্ৰহ অভিযান চলাইছে আৰু শিৱসাগৰৰ দৰিকিয়াল টেকেলা চুক গাঁও আৰু হিলাকতি 1 নং গাঁৱৰ যি আমি জনাইছো এই মুহূৰ্তৰ সেই বিগ ব্ৰেকিং নিউজ কিদৰে এতিয়া সকলোৱে সাহায্য আগবঢ়াইছে সংগীত যাত্ৰাৰে বান সাহায্য সংগ্ৰহ অভিযান শিৱসাগৰৰ দৰিকিয়াল টেকেলা চুকগাঁও আৰু হিলাকতি 1 নং কোঁৱৰ গাঁৱৰ 250টা বানপীড়িত পৰিয়ালক বিতৰণ কৰিছে বান সাহায্য বন্যাত্ৰৰ কাষত এতিয়া দিনে নিশাই সাহায্যৰ ঢল বৈছে বিশেষকৈ আজিৰ দিনটোত লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত যি বানপীড়িতক সহায়ৰ হাত আগবঢ়াইছে আমি সেয়া দৃশ্যাংশ দেখুৱাইছো কেইবা লাখ টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিছে বানপীড়িতৰ মাজত খাদ্য সামগ্ৰী কাপোৰ কানি ঔষধ পানী বিতৰণ কৰিছে বন্যাৰ্তক লগতে সৰ্বোচ্চ উজাৰি বন্যাৰ্তৰ বাবে দান দিছে সকলোৱে ক্লাবৰ উদ্যোগত বৃহত্তৰ লাহোৱালবাসী হলিনেম সংগীত বিদ্যালয় বান্ধৈ সমবায় বহুমুখী সমিতিৰ সহযোগত সংগীত যাত্ৰাৰে বান সাহায্য সংগ্ৰহ অভিযান আৰু শিৱসাগৰৰ দৰিকিয়াল টেকেলা চুক গাঁও আৰু হিলাকতি 1 নং গাঁৱৰ 1 নং কোঁৱৰ গাঁৱৰ 250টা বানপীড়িত পৰিয়ালক বিতৰণ কৰিছে বান সাহায্য ইয়াৰ দৃশ্যাংশৰ জৰিয়তে আমি দেখুৱাবলৈ প্ৰয়াস কৰিছো কিদৰে এতিয়া সেই বানপীড়িত লোকসকলক সাহায্য আগবঢ়াবলৈ এতিয়া সকলোৱে হাত উজাৰি সহায়ৰ হাত আগবঢ়াইছে এনেদৰে সকলো অসমবাসী সেই বানপীড়িত লোকসকলৰ মাজলৈ গৈছে তেওঁলোকক সহায় কৰিছে সহায়ৰ হাত আগবঢ়াইছে বানে যি সমগ্ৰ অঞ্চল থানবান কৰি লৈ গ'ল এতিয়া তেওঁলোকৰ বাবে আশ্ৰয়স্থলী যিহেতুকে নাইকিয়া হৈ পৰিছে গতিকে এতিয়া সমগ্ৰ অসমবাসীয়ে এনেদৰে হাত উজাৰি সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এতিয়া সাহায্য লবৰ বাবে এনেদৰে শাৰী পাতি অহাও দেখিবলৈ পোৱা গৈছে ইয়াৰ দৃশ্যাংশৰ জৰিয়তে আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰি আছো টাইমেটৰ দৰ্শকক লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত এনেদৰে সাহায্য বিতৰণ কৰা হৈছে আৰু কেইবা লাখ টকাৰ সাহায্য বিতৰণ কৰিছে লাহোৱাল প্ৰেছ ক্লাবে যিহেতুকে খাদ্য সামগ্ৰী কাপোৰ কানি ঔষধ পানী বিতৰণ কৰিছে বন্যাৰ্তক আৰু সৰ্বোচ্চ উজাৰি বন্যাৰ্তৰ বাবে দান দিছে সকলোৱে ক্লাবৰ উদ্যোগত বৃহত্তৰ লাহোৱালবাসী হলিনেম সংগীত বিদ্যালয় বান্ধৈ সমবায় বহুমুখী সমিতিৰ সহযোগত সংগীত যাত্ৰাৰে বান সাহায্য সংগ্ৰহ অভিযান শিৱসাগৰৰ দৰিকিয়াল টেকেলা চুক গাঁও আৰু হিলাকতি 1 নং কোঁৱৰ গাঁৱৰ 250টা বানপীড়িতক পৰিয়ালক বিতৰণ কৰিছে এই বান সাহায্য এতিয়া 250টা পৰিয়ালক এইদৰে এতিয়া বান সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে এনেদৰে শাৰী পাতি ওলাই আহিছে সেই বান সাহায্য ল'বৰ বাবে সকলো অসমবাসী এনেদৰে এতিয়া হাত উজাৰি সেই বন্যাত্ৰসকলক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এক উৎকৃষ্ট এয়া নিদৰ্শন দাঙি ধৰা বুলি ক'ব লাগিব সকলোৱে যিদৰে এতিয়া আগবাঢ়ি গৈছে সেই বানপীড়িতসকলক সহায়ৰ হাত আগবঢ়াবলৈ আমি প্ৰতিদিনাই দেখি আহিছো দিনে নিশাই এনেদৰে বন্যাত্ৰসকলক সকলোৱে হাত উজাৰি সহায়ৰ হাত আগবঢ়াইছে আজি আমি যোৱা 3 দিন হৈছে আচলতে 3 দিনতে আমি লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আৰু লাহোৱালবাসী ৰাইজৰ সহযোগত আৰু হলিনেম মিউজিক স্কুলৰ আমি সহযোগ আমি সকলোৱে মিলি লাহোৱালতে মানুহৰ বাবে এটি কাৰ্যসূচী এটা কেম্প আমি আয়োজন কৰিছিলোঁ তাতে আমি 3 দিনত প্ৰায় 3 লাখ টকাৰ ওচৰা ওচৰি আমি পইচা কালেকশ্যন কৰিছিলোঁ তাৰ সেই পইচাৰ বিনিময়তে আমি কিছুমান বস্তু আনিলোঁ খানাৰ পোনা এটা টোপোলা যোনটো টোপোলা থাকিব আপোনাৰ দাইল আলু
পিঁয়াজ, আপোনাৰ মিঠাতেলৰ পৰা আদি কৰি নিমখ, ব্ৰেড, যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী যিখিনি লাগে আমি এইখিনি আনি ইয়াত জমা কৰিলোঁ। আমি আজি ইয়াত 300ৰো অধিক আচলতে আমি 300 ইয়াক আৰু দৰকাৰ হ'ব কৈছে, কিন্তু বৰ্তমান আমাৰ লগত ইমান বস্তু মজুত নাই আচলতে। সেইকাৰণে যিখিনি পাৰিছোঁ আমি সহায় কৰিলোঁ। আমি বৰ্তমান আহি পাইছিলোঁ কোঁৱৰ প্ৰাথমিক বিদ্যালয়, ইয়াতে আমি আজি বিতৰণ কৰিলোঁ। আমি সমূহ লাহোৱালবাসী ৰাইজক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ যিয়ে কিঞ্চিত সহায় যাতে আচলতে এই যিসকল বানপানীত আচলতে পীড়াত ভুগি আছে, তেখেতলোকে যাতে কিছু হ'লেও প্ৰাণ পাইছে। আমি কিছুমান কাপোৰো তেখেতলোকৰ কাৰণে আনিছিলোঁ, আৰু আমি আশা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ ৰাইজকো আমি অনুৰোধ জনাওঁ যাতে অনাগতে তেখেতলোকৰ আজি বুলি নহয়, তেখেতলোকে আজি কিছুমান বস্তু আমি দিছোঁ, আমিতো সদায় গোটেই বস্তু, আৰু তেখেতলোকৰ আজি ইয়াৰ পৰা ধৰি আৰু এমাহ যোৰা আপোনালোকৰ তেওঁলোকৰ বস্তু দৰকাৰ হ'ব। আমি আশা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ ৰাইজক অনুৰোধ জনাইছোঁ তেখেতলোকে আহি ইয়াত কিঞ্চিত হ'লেও ৰাইজক যেন সহায় কৰে। দুখিত মানে আহি দেখি পিনে আমি, আৰু আচলতে আমি আজি আহিছোঁ ইমানখিনি সহায় কৰিব পাৰিছোঁ, আমি খুবেই নিজকে প্ৰাউড কৰিছোঁ। আৰু আমাৰ যেনেকৈ আপোনালোকৰ আমাৰ প্ৰেছ ক্লাব, লাহোৱাল প্ৰেছ ক্লাব আৰু লাহোৱালবাসী ৰাইজে যিমানখিনি আমাক সহায় কৰিলে, আচলতে সকলো আহিব নোৱাৰিলে, কিন্তু আজি সকলোৱে যেতিয়া নিজে আহি চকুৱে নিজে দেখিব, তেতিয়া আচলতে গম পালে যে আজি কিমান দুখত আছে। আৰু বস্তুবোৰ আমি যেনেকৈ দিছোঁ, মানে কোনো তেনেকৈ আমি মানে বস্তু দেখি এনেকুৱা লাগিছে যেন তেখেতসকলে একোৱে পোৱা নাই বা একো সহায় পোৱা নাই যেন লাগিছে। কিন্তু এইখন গাঁৱত আমি এনেকুৱা গাঁওখনত আজি সোমালোহি, আহি এইখন গাঁৱত কালিৰ পৰা আহি মানুহে দিছেহে কিবা কিবি। আজি আমি ছেকেণ্ড টাইম আহিছোঁ। ত' আমি দেখি আচলতে খুবেই দুখ অনুভৱ কৰিছোঁ। এই মুহূৰ্তত যিসমূহ ৰাইজে যথেষ্ট কষ্টৰ মাজত জীৱন অতিবাহিত কৰিছে, আৰু এই অঞ্চলত আটাইতকৈ দুখ লগা বিষয় যে বিভিন্ন ধৰণৰ চৰকাৰে সাহায্য আগবঢ়াইছে বুলি, বিভিন্ন অনুষ্ঠান কৰিছে, দৰ্শকত হ'লে তেওঁলোকে সাহায্য আগবঢ়াইছে বুলি কৈছে, কিন্তু এই অঞ্চলত আমি আহি অনুভৱ কৰিছোঁ যে তেওঁলোকে একোৱে লাভ কৰা নাই। এতিয়াও তেওঁলোকৰ ঘৰৰ মুৰজ পৰ্যন্ত পানী আছে, এতিয়াও শুকোৱা নাই। বয় বস্তু কিবাকে ধ্বংসপ্ৰাপ্ত আছে। ইয়াৰ মাজতে আমি লাহোৱাল প্ৰেছ ক্লাব, হৰিণামী মিউজিক স্কুলৰ লাহোৱালবাসী ৰাইজৰ সহযোগত যি বান সাহায্য অভিযান আৰম্ভ কৰিছিলোঁ, আৰু আজি আমি প্ৰায় এই অঞ্চললৈ আহি দুৰ্গতসকলৰ কাষত আমি থিয় দি সহানুভূতি ল'বৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আৰু তেওঁলোকক আমি পাৰ্যমানে যি পাৰোঁ আমি সামান্য আমি যৎকিঞ্চিত তেওঁলোকক আমি সাহায্য আগবঢ়াবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। আৰু প্ৰচেষ্টাত দেখিছোঁ আমি গাঁওবাসী ৰাইজ আহি তেওঁলোকে অতি আন্তৰিকতাই আমি আগবঢ়োৱা সাহায্যসমূহ গ্ৰহণ কৰিছে, আৰু দুখ লাগিছে। আৰু আপোনাৰ আশা কৰা যে চৰকাৰে এই অঞ্চলবাসীৰ বাবে তেওঁলোকৰ কৰণীয় বহুত আছে। ইয়াৰ বানপানীৰ পৰৱৰ্তী সময়ত পানী শুকোৱাৰ পিছত বিভিন্ন ধৰণৰ ৰোগ ব্যাধি ইয়াত হ'ব, আৰু বহু লোকৰ বহু অনিষ্ট হৈছে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব